আমাৰ গ্ৰুপটোৰ নাম হৈছে আবেলি আৰু আমাৰ গ্ৰুপৰ বাকীবোৰৰ নাম হৈছে প্ৰিয়া হেমব্ৰম, নয়নমণি বড়ো আৰু বঞ্জিতা বড়ো। আমি এতিয়া পানী প্ৰদূষণৰ বিষয়ে জানিম। পানী প্ৰদূষণ মানেনো কি? পানী প্ৰদূষণ তেতিয়া হয় যেতিয়া আমি অলাগতিয়াল পদাৰ্থবোৰ পানীত পেলাই দিওঁ, তেতিয়া পানী বিষাক্ত হৈ পৰে আৰু তাকে পানী প্ৰদূষণ বোলে। এতিয়া আমি জানিম যে পানী প্ৰদূষণ কিদৰে হয়। ঘৰৰ অলাগতিয়াল সামগ্ৰীবোৰ যেতিয়া আমি পানীত পেলাই দিওঁ তেতিয়া পানী প্ৰদূষণ হয়। উদ্যোগীৰ পৰা ওলোৱা বিভিন্ন ধৰণৰ বিষাক্ত পদাৰ্থবোৰ যেতিয়া আমি পানীত পেলাই দিওঁ তেতিয়া পানী প্ৰদূষণ হ'ব পাৰে। এতিয়া আমি জানিম যে পানী প্ৰদূষণ হ'লে আমাৰ কিদৰে ক্ষতি হয়। পানী প্ৰদূষণ হ'লে আমাৰ বহুত ধৰণৰ বেমাৰ আজাৰে দেখা দিব পাৰে, যেনে কলেৰিয়া, জণ্ডিছ, টাইফয়েড ইত্যাদি। এতিয়া আমি জানিম যে পানী প্ৰদূষণ আমি কিদৰে কম কৰিব পাৰোঁ। ঘৰৰ অলাগতিয়াল সামগ্ৰীবোৰ আমি এটা জাগাত সামৰি পেলাই দিব লাগিব। পানী সংৰক্ষণ কৰি ৰাখিব লাগিব। ৰাসায়নিক সাৰ কম ব্যৱহাৰ কৰিব লাগিব। প্লাষ্টিকৰ সামগ্ৰীবোৰ কমকৈ ব্যৱহাৰ কৰিব লাগিব আৰু প্লাষ্টিকৰ সামগ্ৰীবোৰ এটা জাগাত সামৰি পেলাই দিব লাগিব। এইখিনিকে কৈ আমাৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।